এজিপিত যোগদান কৰিব নিলম্বিত বিধায়ক সিদ্দিক আহমেদে সংবাদমেলযোগে ঘোষণা কৰিছে কংগ্ৰেছৰ নিলম্বিত বিধায়কগৰাকীয়ে। মই অসম গণ পৰিষদত যোগদান কৰিম, মই কংগ্ৰেছত নাযাওঁ। বিধানসভা নিৰ্বাচনলৈ 2-3 মাহ পূৰ্বে মই অসম গণ পৰিষদত যোগদান কৰিম আৰু উচ্ছেদক লৈ কংগ্ৰেছক জগৰীয়া কৰিলে বিধায়ক সিদ্দিক আহমেদে। ডি ভোটাৰ এনআৰচিৰ নামত হোৱা পৰিস্থিতিৰ বাবে কংগ্ৰেছকো জগৰীয়া কৰিলে বিধায়কগৰাকীয়ে। মইতো এজিপি কৰিম, এজিপিৰ পৰা মই খেলিম, মই কংগ্ৰেছত নাযাওঁ। আৰু কংগ্ৰেছৰ মানে মানুহবিলাকে যিটো ভাবি আছে গৌৰৱ গগৈ আহিছে, গৌৰৱ গগৈতো আগতে আহিছে। গৌৰৱ গগৈয়ে পঞ্চায়তৰ ৰিজাল্ট কি হৈছে? একো হোৱা নাই। আপোনালোক বোধহয় এটা জিলা পৰিষদ পাইছে গোটেই অসমৰ মাজত, আকৌ চবতো বিজেপি লৈ গ'ল। মইতো ইলেকশ্যনৰ 2-3 মাহ আগতে যোগদান কৰিম। বিজেপি নকৰোঁ। আমাৰ মুছলিম মানুহে মানে বিজেপিৰ চিম্বলটো দেখিলে মানে ভয় পাই যায় না বেয়া পায় কি যেন নাজানো, সেইকাৰণে বিজেপি আৰু নকৰোঁ। এতিয়া সংখ্যালঘু মানুহে এইটোৱেই কৰিব লাগে যে আমি চাওক, কৰিমগঞ্জত এইবাৰ MP আমি 2.5 লাখ মুছলিম মানুহ বেছি থকাৰ পিছতো আমি জিকাই দিছোঁ। বৰাকবিলিৰ মানুহ আপোনালোকে জানে, মোলো এইটো অৰিজিনেল তাৰ পৰাই আছিলে, বৰাকবিলিতে আছিলে। এইটোতো এটা পাৰ্ট আছিলে, বাংলাদেশৰ কৰিমগঞ্জটো এটা পাৰ্টিয়ে আছিল চিলেটৰ। গতিকে আমাৰ মানুহখিনি অৰিজিনেল খিলঞ্জীয়া। আৰু আমাৰ যে অসমৰ মই এইটোৱেই ভাবোঁ যে যদি অৰিজিনেল খিলঞ্জী মানুহ থাকে সি থাকক, তাৰতো ডিষ্টাৰ্ব কৰি দি লাভ নাই। গতিকে মোৰ কথা হ'ল আমি পৰিৱেশৰ লগত বিবেচনা কৰি আমি ৰাজনীতি কৰাটো ভাল। কাৰণ ইয়াত আমাৰ মানুহৰ সমস্যা বহুত আছে, মুছলিম মানুহৰ যথেষ্ট সমস্যা আছে। এই সমস্যাখিনি কংগ্ৰেছে ছল্ভ কৰিব নোৱাৰে। এইখিনি ছল্ভ কৰিবলৈ বিজেপি লাগিব, চৰকাৰে লাগিব। গতিকে আমি সেই হিচাপত আমি ৰাজনীতি কৰাটো ভাল। বৰাকত কংগ্ৰেছৰ একো নাই। বৰাকত 2টা সিট তেওঁলোকে মানে হয়তো মোৰ যিটো চাউথ কৰিমগঞ্জ আৰু হাইলাকান্দিৰ এটা সিট, 2টা সিট তেওঁলোকে ভাবি আছে, 2টা মানে মুছলিম। মোৰ সিটটো 88% মুছলিম। গতিকে ভাবিছে এইটো পাই যাব, কিন্তু ইলেকশ্যন আহিলে আপোনালোকে গম পাব যে কি অৱস্থা, কাৰ কি অৱস্থা আছে। মইতো এজিপি কৰিম, এজিপিৰ পৰা মই খেলিম, মই কংগ্ৰেছত নাযাওঁ। আৰু কংগ্ৰেছৰ মানে মানুহবিলাকে যিটো ভাবি আছে গৌৰৱ গগৈ আহিছে, গৌৰৱ গগৈতো আগতে আহিছে। গৌৰৱ গগৈয়ে পঞ্চায়তৰ ৰিজাল্ট কি হৈছে? একো হোৱা নাই। এজিপিত যোগদান কৰিব নিলম্বিত বিধায়ক সিদ্দিক আহমেদে সংবাদমেলযোগে ঘোষণা কৰিছে কংগ্ৰেছৰ নিলম্বিত বিধায়কগৰাকীয়ে। মই অসম গণ পৰিষদত যোগদান কৰিম, মই কংগ্ৰেছত নাযাওঁ। বিধানসভা নিৰ্বাচনলৈ 2-3 মাহ পূৰ্বে মই অসম গণ পৰিষদত যোগদান কৰিম আৰু উচ্ছেদক লৈ কংগ্ৰেছক জগৰীয়া কৰিলে বিধায়ক সিদ্দিক আহমেদে। ডি ভোটাৰ এনআৰচিৰ নামত হোৱা পৰিস্থিতিৰ বাবে কংগ্ৰেছকো জগৰীয়া কৰিলে বিধায়কগৰাকীয়ে। মইতো এজিপি কৰিম, এজিপিৰ পৰা মই খেলিম, মই কংগ্ৰেছত নাযাওঁ। আৰু কংগ্ৰেছৰ মানে মানুহবিলাকে যিটো ভাবি আছে গৌৰৱ গগৈ আহিছে, গৌৰৱ গগৈতো আগতে আহিছে। গৌৰৱ গগৈয়ে পঞ্চায়তৰ ৰিজাল্ট কি হৈছে? একো হোৱা নাই। আপোনালোক বোধহয় এটা জিলা পৰিষদ পাইছে গোটেই অসমৰ মাজত, আকৌ চবতো বিজেপি লৈ গ'ল। মইতো ইলেকশ্যনৰ 2-3 মাহ আগতে যোগদান কৰিম। বিজেপি নকৰোঁ। আমাৰ মুছলিম মানুহে মানে বিজেপিৰ চিম্বলটো দেখিলে মানে ভয় পাই যায় না বেয়া পায় কি যেন নাজানো, সেইকাৰণে বিজেপি আৰু নকৰোঁ। এতিয়া সংখ্যালঘু মানুহে এইটোৱেই কৰিব লাগে যে আমি চাওক, কৰিমগঞ্জত এইবাৰ MP আমি 2.5 লাখ মুছলিম মানুহ বেছি থকাৰ পিছতো আমি জিকাই দিছোঁ। বৰাকবিলিৰ মানুহ আপোনালোকে জানে, মোলো এইটো অৰিজিনেল তাৰ পৰাই আছিলে, বৰাকবিলিতে আছিলে। এইটোতো এটা পাৰ্ট আছিলে, বাংলাদেশৰ কৰিমগঞ্জটো এটা পাৰ্টিয়ে আছিল চিলেটৰ। গতিকে আমাৰ মানুহখিনি অৰিজিনেল খিলঞ্জীয়া। আৰু আমাৰ যে অসমৰ মই এইটোৱেই ভাবোঁ যে যদি অৰিজিনেল খিলঞ্জী মানুহ থাকে সি থাকক, তাৰতো ডিষ্টাৰ্ব কৰি দি লাভ নাই। গতিকে মোৰ কথা হ'ল আমি পৰিৱেশৰ লগত বিবেচনা কৰি আমি ৰাজনীতি কৰাটো ভাল। কাৰণ ইয়াত আমাৰ মানুহৰ সমস্যা বহুত আছে, মুছলিম মানুহৰ যথেষ্ট সমস্যা আছে। এই সমস্যাখিনি কংগ্ৰেছে ছল্ভ কৰিব নোৱাৰে। এইখিনি ছল্ভ কৰিবলৈ বিজেপি লাগিব, চৰকাৰে লাগিব। গতিকে আমি সেই হিচাপত আমি ৰাজনীতি কৰাটো ভাল। বৰাকত কংগ্ৰেছৰ একো নাই। বৰাকত 2টা সিট তেওঁলোকে মানে হয়তো মোৰ যিটো চাউথ কৰিমগঞ্জ আৰু হাইলাকান্দিৰ এটা সিট, 2টা সিট তেওঁলোকে ভাবি আছে, 2টা মানে মুছলিম। মোৰ সিটটো 88% মুছলিম। গতিকে ভাবিছে এইটো পাই যাব, কিন্তু ইলেকশ্যন আহিলে আপোনালোকে গম পাব যে কি অৱস্থা, কাৰ কি অৱস্থা আছে। মইতো এজিপি কৰিম,
এজিপিৰ পৰা মই খেলিম, মই কংগ্ৰেছত নাযাওঁ। আৰু কংগ্ৰেছৰ মানে মানুহবিলাকে যিটো ভাবি আছে গৌৰৱ গগৈ আহিছে, গৌৰৱ গগৈতো আগতে আহিছে। গৌৰৱ গগৈয়ে আপি পঞ্চায়তৰ ৰিজাল্ট কি হৈছে? একো হোৱা নাই। আপোনালোক NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।